এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢিঙৰ ধূপগুৰিত আৰু প্ৰথমতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ঢিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি আজব কাণ্ড সেই আজব কাণ্ড শুনিলে আপুনিও হয়তো হতবাক হৈ পৰিব কাৰণ ঢিঙৰ আচলতে ধূপগুৰিত বৰ্তমান সময়ত যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি আচলতে আঁচনি ইয়াত আঁচনি বৰ্তমান সময়ত নিৰ্মাণ কাৰ্য চলি আছে কিন্তু এই আঁচনিটো আবণ্টন হৈছিলে আচলতে ঢিঙৰ ভেৰভেৰিত আবণ্টন হৈছিলে কিন্তু আচলতে একাংশ বিষয়া কৰ্মচাৰীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে লুণ্ঠনৰ বাবে এই ধূপগুৰিত আচলতে নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু মোৰ পিছফালে দেখিছে এইসকল ৰাইজে ইতিমধ্যে এই যিটো বিসংগতি এই যি আচলতে আজব ঘটনা সংঘটিত হৈছে এই সন্দৰ্ভত নগাঁও জিলা আয়ুক্তকো তেওঁলোকে লিখিত অভিযোগ দাখিল কৰিছে তাৰ পিছতো কিন্তু কোনো গুৰুত্ব দিয়া নাই আৰু ঠিকাদাৰ বাহিনীয়ে এই যিসকল আচলতে ৰাইজে জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে তেওঁলোকক আচলতে ভাবুকি প্ৰদান কৰি তেওঁলোকে নিজৰ গাৰ বলেৰে তেওঁলোকে এই আঁচনিৰ নিৰ্মাণ কাৰ্য চলাই আছে আমি পোনপটীয়াকৈ জানিবলৈ বিচাৰিম প্ৰকৃততে হৈছে কি আচলতে হয় আমাৰ এই জল জীৱন মিছন আঁচনিটো আমাৰ উত্তৰ বেৰবেৰি আবণ্টিত হৈছিলে আৰু এইটো ঠিকাদাৰে বলপূৰ্বকভাৱে ধূপগুৰিহে বনাই আছে আমি ডিং উপসংমণ্ডলতো আমি 6-7 মাহ আগত আমি এপ্লিকেশ্যন দিছোঁ কোনো ধৰণৰ আমি সুফল পোৱা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডল বিষয়াক কোনো ধৰণৰ আমি সুফল পোৱা নাই পিছত আমি ডিচি মহোদয়কো আমি লিখিত অভিযোগ দিছোঁ গতিকে আমি ৰাইজে বিচাৰোঁ যাতে আমাৰ উত্তৰ বেৰবেৰিৰ পানী যোগান আঁচনিটো আমাৰ উত্তৰ বেৰবেৰিখনৰ লাগে আৰু ঠিকাদাৰে যি আমাক ভাবুকি দিছে ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে আমি ঠিকাদাৰ কোনে ৰুহুল আমিন তেখেতে আমাক ভাবুকি দিছে 3-4টা ল'ৰাক ভাবুকিহে দিছে যে মাৰি পেলাই হ'লেও কাম কৰিব যিহেতু বলপূৰ্বকভাৱে কাম কৰি আছে উত্তৰ বেৰবেৰি নামত নামকৰণ হৈছে আঁচনিখন কৰি আছে ধূপগুৰি আমি ৰাইজে বাধা দিয়াত 3-4টা ল'ৰাক সি চিলেক্ট কৰি লৈছে যে মাৰি পেলাই হ'লেও কাম কৰিব তাৰ কি লাভ আছে যে ধূপগুৰি সেই কাম কৰিব লাগে কিবা এটা স্বাৰ্থত সেই কাম কৰি আছে ধূপগুৰি গতিকে আৰু আমাৰ উপসংমণ্ডলৰ বিষয়াসকলে কোনো ধৰণৰ আমাক সুফল দিয়া নাই যিহেতু 7 মাহ আগত আমি কমপ্লেইন দিছোঁ একাংশ বিষয়াই ঠিকাদাৰৰ পকেটত সোমাইহে এনেকুৱা লুণ্ঠন ৰাজ চলাই আছে আপোনালোকে যিহেতু ইতিমধ্যে জিলা আয়ুক্তকো আপোনালোকে লিখিত অভিযোগ দাখিল কৰিছে আচলতে কোনো ধৰণৰ সুফল পোৱা নাই নেকি আমি কোনো ধৰণৰ সুফল পোৱা নাই গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকক মই অনুৰোধ কৰিম যাতে চৰকাৰৰ আঁচনি য'ত ৰাইজক দিছে তাতে যাতে হয় আৰু আমাৰ বেৰবেৰি ৰাইজৰ যাতে উপকৃত হয় যিহেতু ধূপগুৰিত 2টা স্কিম চলি আছে 2টা স্কিম অলৰেডি ধূপগুৰি নামতে আছে ধূপগুৰি কাম চলি আছে আৰু আমাৰ উত্তৰ বেৰবেৰি আঁচনিখন কিয় ধূপগুৰিলৈ আহিব লাগে আমাৰ উত্তৰ বেৰবেৰিখনৰ ৰাইজক দিব লাগে এইটো আমি অনুৰোধ কৰিম চৰকাৰক প্ৰশাসনকো আমি অনুৰোধ কৰিম যাতে আমাৰ জীৱনৰ প্ৰতি ভাবুকি দিয়া ৰুহুল আমিনক কিবা বিহিত ব্যৱস্থা লয় আমি প্ৰশাসনকো অনুৰোধ কৰিম চাওক যে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আচলতে ৰাজ্য চৰকাৰখনে যেনেধৰণৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্প লৈছে সেই সময়তে চাওক জল জীৱন আচলতে আঁচনি যি এইটো বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবে এই যিটো আঁচনি নিৰ্মাণ কাৰ্য হ'ব লাগিছিলে ভেৰভেৰিত কিন্তু ধূপগুৰিত তেওঁলোকে নিৰ্মাণ কাৰ্য চলাইছে একমাত্ৰ লুণ্ঠন ৰাজ চলাবৰ বাবেই তেওঁলোকে এই আঁচনিটো আচলতে বিসংগতি কৰি পেলাই তেওঁলোকে য'ত হ'ব লাগিছিলে তাত স্থাপন নকৰি তেওঁলোকে অন্য ঠাইত স্থাপন কৰিছে আৰু ইতিমধ্যে নগাঁও জিলা আয়ুক্তকো গাঁৱৰ ৰাইজে লিখিত অভিযোগ দাখিল কৰিছে যাৰ বাবে তেওঁলোকক আচলতে ঠিকাদাৰ বাহিনীয়ে ভাবুকি প্ৰদান কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে প্ৰায় 2টাকৈ আঁচনি বৰ্তমান সময়ত ধূপগুৰিত আছে তাৰ পিছতো ধূপগুৰিতে এই আঁচনিটো নিৰ্মাণ কাৰ্য কৰিছে কি ক'ব এইটো চাওক আমাৰ যিটো উত্তৰ বেৰবেৰিৰ পানী যোগান আঁচনিটো আছিলে এইটো আমাৰ উত্তৰ বেৰবেৰি হ'ব লাগিছিলে কিন্তু এইটো কাটি নি আপোনাৰ ধূপগুৰি কলনী বস্তিৰ মানে কামটো কৰি আছে তো আমি এইটো বিচাৰোঁ যাতে আমাৰ যিটো উত্তৰ বেৰবেৰিৰ পানী যোগান আঁচনি আছিলে এইটো আমাৰ উত্তৰ বেৰবেৰিতে হোক মানে আমাৰ আঁচনি আমাৰ লাগে হয় চাওক যে এয়াই হৈছে ৰাইজৰ মন্তব্য আৰু ঢিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ আচলতে দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীৰ বাবে এতিয়া আঁচনি য'ত স্থাপন কৰিব লাগিছিলে সেই ঠাইত স্থাপন কৰা নাই তেওঁলোকে অন্য ঠাইত স্থাপন কৰিছে যাক লৈ ইতিমধ্যে তেওঁলোকে নগাঁও জিলা আয়ুক্তকো অভিযোগ দাখিল কৰিছে কিন্তু তেওঁলোকে সুফল পোৱা নাই যাৰ বাবে তেওঁলোকে সংবাদ মাধ্যমৰ কাষ চাপিছে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ মুক্ত অসম গঢ়াৰ যি সংকল্প লৈছে কিন্তু এই একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বা একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাবে আচলতে এয়া বুমেৰেঙত পৰিণত হৈছে নেকি সেই প্ৰশ্ন কিন্তু এতিয়া ৰাইজৰ মুখে মুখে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ